ৰাতি প্ৰায় 2টামান বজাত মোৰ ফোনত এটা ন'টিফিকেশ্যন আহিল। নামটো আছিল সেইজনৰ যিয়ে 2 বছৰ আগতে একো নকবা বুলি কৈ মোক এৰি গৈছিল। মই ভাবিলোঁ, আকৌনো কিয়? ইমান দিন পিছত কিয়? এতিয়া আৰু কি বাকী আছে? মই মেছেজটো খুলি চালোঁ আৰু লিখা আছিলে, আই এম চৰি, আকৌ আমি আৰম্ভ কৰিব পাৰিমনে? আচৰিত লাগে নহয়? যেতিয়া মোক তেওঁৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল, তেতিয়া তেওঁ মোৰ লগত নাছিলে। আৰু আজি যেতিয়া মই নিজকে সামৰি ল'লোঁ, তেওঁ আকৌ ঘূৰি আহিব বিচাৰিছে। মই ৰিপ্লাইত লিখিবলৈ ধৰিলোঁ। বহু কথা ক'ব লগা আছিলে। গোটেইখিনি টাইপ কৰি আকৌ মচি পেলালোঁ। মোৰ সেই অভিমানৰ যেন অধিকাৰী তেওঁ আৰু নহয়। কাৰণ কিছুমান সম্পৰ্ক কেতিয়াও ঘূৰি নাহে। আৰু যদি ঘূৰি আহে, তেতিয়ালে বহুখিনিয়ে দেৰি হৈ যায়।